পাপৰি, তই গম পাও নে নাপাও? আমাৰ ছচাইটিত যে হোলী পাতিছে এইবাৰ, বহুত ডাঙৰকে পাতিছে জানো। যোৱাবাৰতো একো কৰিবই নহল, এইবাৰ হেনো ছচাইটিৰ কমিটিখনে বহুত ডাঙৰকে হোলী পতাৰ কথা কৈছে। খুব ভাল লাগিব বুজিছনে, একদম ভাং চাঙৰো বোলে আয়োজন কৰিছে। কি সঁচাকে? অ মাই গড, মানে টিভি চিৰিয়েলত দেখাৰ নিচিনা হ'ব মানে এইবাৰ ছচাইটিত। তাকেতো মই বহুত মিছ কৰো জানো। আগতে আমি যিখন ছচাইটিত আছিলো সেইখন ছচাইটিত বহুত ধুনীয়াকে হোলী মনাইছিলে। একদম ভাং চাং লৈ মানে পাৰ্টি আৰু বহুত ভাল লাগিছিল। আৰু চবকে মানে হোৱাইট কালাৰ ড্ৰেছ পিন্ধিব দিছিল নহয়, একদম চিৰিয়েল চিনেমাত দেখুৱাৰ দৰে লাগিছিল জানানে। কিন্তু এটা কথা, ৰক্তিমৰ ঘৰত যোৱা কথা আছে। যদি ৰক্তিম ঘৰলৈ যাবলৈ ওলাই তেতিয়া নাই নাই, মই কিন্তু এবাৰ ঘৰলৈ নাযাওঁ। কাৰণ হোলীৰ বন্ধত প্ৰত্যেকবাৰে ৰক্তিম গাঁৱৰ ঘৰলৈ যায়। গাঁওখনত থাকি সেই বোকা পানী সোপাৰ মাজত ফাকুৱা খেলিবলৈ একদম ভাল নালাগে জানানে। ৰক্তিমে একো বুজিয়ে নাপায় নহয়। এইবাৰ যিহেতু ইয়াতে আমাৰ ছচাইটিতে হোলী পাতিব, গতিকে এইটো বাহানালৈ নোযোৱাকৈ থাকিব পাৰিম। বৰ ভাল হৈছে। ৰক্তিম কিয় যাব আকৌ? আমাৰ তেওঁলোক কোনো নাযায়, আমাৰোতো গাঁৱতে ঘৰ। তথাপি কিন্তু আমি নাযাওঁ দেই গাঁৱলৈ। ইয়াতে ইমান ডাঙৰকে হোলী পাতিব, আমি কিয় যাম আকৌ গাঁৱলৈ কচোন। আৰু গাঁৱত সেই সোপা গোটেই একেবাৰে এইটো বোকা আৰু সেই সোপা ৰং সোপা লৈ পেলাইহে, ইয়াতেতো একদমতো অৰ্গেনিক কালাৰে হোলী পাতিব। কোনো চাইড এফেক্টটো নহয়, স্কিনত কোনো প্ৰব্লেম নহয় বুজিছ। ইয়াতে থাকিবি, গাঁৱলৈ যাব নালাগে দে। নাযাওঁ, কাৰণ প্ৰত্যেকবাৰে বন্ধ দিলে হোলী বুলি নহয় ৰ, বিহুত যাওঁৱে, পূজাত যাওঁৱে। এতিয়া এইবাৰ হোলী ইয়াতে ফূৰ্তি কৰিম বুলি ভাবিছো। ৰক্তিমক বুজালেও নুবুজে নহয়, কিজানি তহঁতে কলে কিবা বুজি পায়ে। তহঁতে কবিচোন অকমান। হ'ব দে, আমাৰ এখেতক কবলৈ দিম বুজিছ। বাৰু মই এতিয়া গৈ থাকো দে। টিকলুৰ আকৌ স্কুল আছে নহয়, দেৰিয়ে হব। মই তোক বোলো বহুত দিনৰ মূৰত লগ পাইছো, কবলৈ গৈছিলি নেকি? বহুত দিন হল দেখাই নাছিলো। নাই অফিচৰ কামত ৰাতিপুৱা 8টাতে ওলাই যাওঁ, 2টা ওলাই যাওঁ, সন্ধিয়া আহি ঘৰ সোমাও। আৰু মানে বাহিৰলৈ ওলোৱা নহয় তেনেকে। এতিয়া আজি বন্ধ আছে কাৰণে ভাবিলে অকমান ৰাতিপুৱা মৰ্ণিং ৱাকে কৰি আহো, সেইকাৰণেহে ওলাই আহিছিলো। তোকো বহুত দিনৰ মূৰত লগ পাইছো। বাইদেউ ফোন কৰি থাকিবি, আৰু পৰহিলে নিশ্চয় লগ পাম। হ'ব দে, ঠিক আছে দে, মই যাওঁ তেনেহলে দেই। যা যা, মই যাওঁ। শেৱালি, ৰক্তিমক বহুত দিন হল দেখাই নাই। ফাকুৱাৰ বন্ধ দিব নহয়, সিহঁতে ফাকুৱাত আহিবনে এইবাৰ? আহিব আহিব, ৰক্তিমে মোক পৰহি দিনাই ফোন কৰি কৈছে যে ফাকুৱাত এইবাৰ আগতীয়াকে বাথৌ পূজাৰ বন্ধও আছে নহয়, সিহঁতে হেনো আগদিনাখনেই আহিব। আৰু সিহঁতে ছুটিও পায় নহয় ফাকুৱা বুলি। আৰু ফাকুৱাৰ 2দিন পিছত ৰক্তিমে হেনো ইয়াতে থাকিব। মানে সি 2দিন বেছিকে ছুটি লৈছে। গতিকে এইবাৰ নিশ্চয় 4-5 দিনৰ ছুটি লৈ সিহঁতে ঘৰলৈ আহিব। বহুদিন হল অহাই নাই। এই দুজনে কামলৈকে যায় আৰু ক'ত আহিব পাৰিব ইমান ছুটি ললে। সিহঁতে এনেকে ইমান ছুটি লব নোৱাৰে নহয়, সেইকাৰণে দেখা নাই আপুনি। বিনীতা, কি কৰি আছিলা? তোমাকো আজিকালি দেখাই নোপোৱা হলো, ঘৰৰ পৰা বাহিৰলৈকে নোলোৱাই নেকি? আগতে সেই তোমাক কাপোৰ মেলিবলৈ বাহিৰলৈ যাওঁতে দেখিছিলো, আজিকালি আকৌ সেইখিনিও দেখা নোপোৱা হলো। আছো বৰ্মা। কাপোৰ মেলিবলৈ মানে আজিকালি আগফালে কাপোৰ মেলিবলৈ নাযাওঁ, পিছফালেহে দিওঁ। মানে মোৰ কাপোৰ কেইটা আগফালে দিলে হেনো ৰাস্তা দি যোৱা মানুহে দেখিব, সেইকাৰণে মায়ে আগফালে মেলিবলৈ মানা কৰিছে। সেই পিছফালে তাৰ এডালতে ভালকে ৰ'দ নপৰে, তাতে ওপৰা ওপৰিকে দি থওঁ আৰু আপুনি মোক সেইকাৰণে দেখা নাপায়। আৰু বাহিৰলৈ ক'তো যোৱা নহয় তেনেকে। বজাৰ সমাৰ কৰিব লগা থাকিলেও এওঁহে কৰি আনে। মোৰ তেনেকে কলৈকো যোৱাই নহয়, ঘৰৰ ভিতৰতে সোমাই থাকোতে যায় ৰব পাকঘৰটোতে। কাপোৰ আকৌ আগফালে কিয় মেলিব নোৱাৰি? আমাৰ দেখোন বোৱাৰীহঁতে আগফালে কাপোৰ মেলে, আমি দেখোন কোনোদিন একো কৈ পোৱা নাই। এইবোৰ আকৌ কি নিয়ম ওলাইছে শেৱালি তই? আপোনালোকৰ কথাটো বেলেগ, মই এইবোৰ ভাল নাপাওঁ বুজিছে। ইমান দিন আগফালে দি আছিলে, এতিয়া মই কৈছো বোলো পিছফালে মেলিবি। আগফালে সেই বোৱাৰী মানুহৰ মেখেলা পেটিকোট বিলাক মেলি থলে ৰাস্তা দি যোৱা মানুহ বিলাকে কি বুলি ভাবিব, লাজ শৰম নাইকিয়া। সেইকাৰণে মই কৈছো পিছফালে দিবি, বোলে শুকালেও শুকাব, নুশুকালেও নাই। আৰু বজাৰ সময়লৈ যাবলৈকে আমাৰ ই কৰিয়ে আনে নহয়, কিহৰ আৰু বজাৰলৈকে যাব লাগে তাই। ঘৰতে বহি কিবা কিবি কাম কৰি থাকে আৰু এতিয়া সেই ইহঁতি আহিব নহয়, এই পিঠা পনা কেইটামান ভালকে বনাব দিছো বোলো। বছৰেকৰ মূৰত ল'ৰাটো ঘৰলৈ আহে, একো এটা খাবলৈ নাপায়। আৰু তাইতো চাকৰি কৰে, কামলৈকে যায়, ক'ত বনাবলৈ সময় পাব। গতিকে এইজনী আৰু ঘৰতে থাকে যিহেতু তাইকে বনাবলৈ কৈছো, বোলো আহিলে দুটামান খাবলৈ পাব, ঘৰলৈকে দিও পঠাম। তোৰে ভাল দে, বিনীতাৰ নিচিনা এজনী গাঁৱলীয়া সংস্কাৰী ছোৱালী বোৱাৰী হিচাপে পাইছ। গতিকে তাই এতিয়া তোৰ কথা মতে সকলোবিলাক কৰি দিয়ে। আমাৰ বোৱাৰীহঁতে নকৰে দেই। সেই বিহুৰ সময়তে যি পিঠা পনা খাবলৈ পাওঁ সেয়ে আৰু, তাৰ বাহিৰে বেলেগ কেতিয়াও বনাবলৈ সিহঁতে সময় নাপায়, আৰু মই কৰিবলৈ নিদো দেচোন। সেই সোপা কৰি থাকোতে বহুত সময় যায়, তাতকে নিজৰ কিবা ভাল লগা কাম এটা কৰিলেও হয়, নে কি ক? পিছে বিনীতা, লাৰু পিঠা বনাইছো যদি যোৱা ধুনীয়াকে চাহ একাপ মোলৈকো বনাই আনা। হ'ব দিয়ক বৰ্মা, মই বনাই লৈ আহিছো ৰব। পিছে শেৱালি, পাপৰি ঘৰলৈ আহিলে এই বিনীতাৰ লগত কাম চাম কৰি সহায় কৰি দিয়ে নে তাই? দুজনীয়ে একেলগে কাম কৰে চাগে?
নাই, মই পাপৰি ইয়ালৈকে আহিলে একো কাম কৰিবলৈ নিদিওঁ। কিয়, বিনীতাই দেখোন কৰিয়ে থাকে, আৰু দুদিনহে থাকে তাই। সেই দুদিন আৰু ইয়াতে কাম কৰি খুৱাব লাগে নে আমাক? নালাগে, সেইকাৰণে নিদিওঁ তাইক কাম কৰিবলৈ। বোলে আৰামতে এই দুদিন থাকা, আকৌতো যাব লাগিব, আকৌ গৈ পেলাই তাতে চাকৰি আৰম্ভ হয়ে। চাকৰি কৰা বোৱাৰী যিহেতু নালাগে আৰু কাম কৰিবলৈ। বিনীতাই সকলো কাম কৰে যেতিয়া তাইকে কৰিবলৈ দিওঁ। এইবাৰ আকৌ এই ফাকুৱাত বোলে সেই হেৰিও আহিব, আমাৰ নন্দিনীও আহিব বোলে। তাই মোক ফোন কৰি কালিয়ে জনালে, বোলে মা এইবাৰ মই যাম দে ফাকুৱাত তহঁতৰ লগত থাকিবলৈ। বোলে সেই এখেতৰ অফিচ ছুটি নহয়, মাৰ লগত এখেতে থাকিব, মই সেইকাৰণে দুটামান দিন থাকিবলৈ আহিমগে। মই বোলো হ'ব দে আহিবি, তই দেখোন নাহয়ে, সেই বিহুতো অহা নাছিল সেইবাৰ। মই এইবাৰ বোলো ফাকুৱা বন্ধতে আহিবি তেতিয়াহ'লে। সেই আৰু তাইও আহিব বোলে এইবাৰ। ধেৰ মানুহ হ'ব এইবাৰ ঘৰখনত ফাকুৱা বুলি পেলাই, ভালে লাগিব দিয়কচোন। সেইজনী চাহ বনোৱা হোৱাই নাই নেকি? বিনীতা, অ বিনীতা, চাহ বনোৱা হোৱাই নাই নেকি তোমাৰ? লৈ নাহা কিয় সোনকালে? গৈছো ৰ'ব, বনোৱা হৈছেই। এই বিনীতাজনীহে বহুত কষ্ট হয়, ময়ো সেই তাইক কষ্ট দিবলৈকেহে আহিলো। কিহৰনো কষ্ট? একাপ চাহ বনাওঁতে মানুহৰ কিবা কষ্ট হয় নেকি? আৰু তাই আমাক নোখোৱালেও নিজে হলেওতো খাব লাগিব, গতিকে কিহৰ কষ্ট? আমি আগতে শাহু শহুৰ থাকোতে কিমান কাম কৰিলো, একো কষ্ট নহয়। পাপৰি, মায়ে ফোন কৰিছিল, আমি কাইলৈকে ঘৰলৈকে যাম। তুমি কাপোৰ কানিবিলাক পেকিং কৰিবা। মই এবাৰ কলৈকো নাযাওঁ। আমাৰ চচাইটিত এবাৰ ইমান ডাঙৰকে হোলী পাতিছে, মই ইয়াৰে পাৰ্টি এৰি থৈ গাঁৱৰ ঘৰলৈ যাম? মুঠে নহব, তুমি যোৱা যদি যোৱাকে, মই ইয়াতে থাকিম। পাগল হৈছা নেকি তুমি? এইখন চচাইটিত আমি কিমান দিন হৈছে অহা, ইয়াতে পাৰ্টি পাতে কিবা পাতে পাতি থাকক। আমিতো প্ৰত্যেক বছৰে ফাকুৱা বুলি পেলাই গাঁৱৰ ঘৰলৈ নাযাওঁ, এইবাৰহে যাবলৈ ওলাইছো, তাতো বন্ধ পাইছো। আৰু গাঁৱৰ ঘৰত মোৰ মা থাকে, বুজিলা? তোমাৰ এইখন পাৰ্টিতকে মোৰ গাঁৱৰ ঘৰত মাৰ ওচৰলৈ যোৱাটো বহুত ইম্পৰ্টেণ্ট। গতিকে ভালে ভালে ওলাবা। ইয়াৰ পাৰ্টি এনজয় কৰি থাকিবলৈ কোনো দৰকাৰ নাই। নেক্সট বছৰ ইয়াতে তুমি পাৰ্টি কৰিবা। গাঁৱৰ সেই বোকা পানী সোপাত ফাকুৱা খেলিবলৈ মই নাযাওঁ দেই। আৰু তাতে গ'লে মানে ইটো নিয়ম সিটো নিয়ম, মেখেলা চাদৰ সোপা পিন্ধি পিন্ধি মই তাতে এনেকে সোমাই থাকিব নোৱাৰো। বুজি নোপোৱা নেকি তুমি অকনো? ইয়াতে ইমান ডাঙৰকে ফাকুৱা পাতিছে, ইয়াতেতো তুমি থাকিব পাৰা। এবাৰতো নগলেও হয় গাঁৱলৈ, বহাগ বিহুতো আহি আছে তেতিয়াও যাব পাৰা। নাই মানে বন্ধ পালে কেৱল গাঁৱৰ ঘৰ গাঁৱৰ ঘৰ গাঁৱৰ ঘৰ। যামেই মই গাঁৱৰ ঘৰলৈ, কাৰণ সেইখন গাঁৱৰ ঘৰত মোৰ নিজৰ মা আছে, মোৰ দাদা বৌ আছে, বুজিলা? তুমি নোযোৱা যদি থাকা, কিন্তু এটা কথা, মই কিন্তু ৰুমত তলা মাৰি থৈ যাম। যাৰ ঘৰতে থাকা থাকিবা, চচাইটিৰ কোন মানুহে তোমাক ৰাখে ময়ো এবাৰ চাম, বুজিলা? ভাবিছিলো ইয়াতে হোলী পাতিছে, সেইটো বাহানা বনাই কেনে নোযোৱাকে থাকো, কিন্তু নাই, তলা মাৰি থৈ হলেও যাব মানে। যাবই লাগিব এতিয়া। বন্ধ পালেই হ'ল আৰু, খালি গাঁও গাঁওকে থাকে। পূজা কি, বিহু কি, ফাকুৱা কি, চবতে খালি গাঁও। মায়ে ফোন কৰিছে দেখোন। মা, কোৱা, ভালে আছানে তুমি? মাজনী, গাটো ইমান এটা ভাল নহয় অ। বৌৰে কাৰণেহে বহি মেলি কিবাকে খাই আছো। তাই নোহোৱা হলে এইখিনিও কৰিব নোৱাৰিলো হয়। দাদাইতো দিনটো ঘৰত নাথাকেই, বৌৰে মোক গোটেই খোৱা লোৱাৰ পৰা গা ধুৱাই দিয়াৰ পৰা চবখিনি কাম কৰি দিয়ে, বুজিছানে? কথা এটা কম বুলি তোক ফোন কৰিছিলো। বৌৰে দেউতাকৰ সেই ছমাহিলি পৰহিলৈকে, তাকে এতিয়া তাই নাযাও বুলি কৈ আছে, কিন্তু মোৰো বেয়া লাগে দেচোন। দেউতাকৰ ছমাহিলিখনতনো বাৰু ছোৱালীজনী নগলেনে মাকজনী ভাল লাগিবনে? কিন্তু এতিয়া সিহঁতে গলে মোক চোৱাৰ কোনো মানুহ নাথাকে। তাকে বোলো তই যদি আহ দুদিনমানৰ কাৰণে, জোৱাৰীটো বন্ধ আছে চাগে ফাকুৱা বুলি, তই আহিলে মই অন্তত অকলে থাকিব পাৰিলো হয় ঘৰটোত। নহলে মই ঘৰটোত অকলে অকলে কেনেকে থাকো, সেইকাৰণে ফোন কৰিছিলো তোলৈ। হ'ব দিয়া মা, যাব পাৰিম দিয়া। মানে আমাৰ পাপৰিহঁতো আহিব নহয়, অহাকালিলৈকে হয়তো পাপৰিহঁত আহিব। ঘৰৰ কাম কাজ বিলাক তাইয়ে কৰিব পাৰিব, আৰু নন্দিনীও হেনো আহিব, গতিকে দুয়োজনীয়ে মিলি কৰিব দিয়া। মই যাব পাৰিম দিয়া, যাম দিয়া, তুমি চিন্তা নকৰিবা। তুমি বৌক যাবলৈ কোৱা। দে হ'ব দে তেতিয়াহলে, তই আহিবি পিছে, বুজিছনে? বহুত দিন থাকিব নালাগে দে, 2টা ৰাতি থাকিলেই হ'ল, বুজিছ? দে হ'ব দে, ৰাখিছো দে। হ'ব দিয়া, তুমি চিন্তা কৰি নাথাকিবা, ভালকে থাকিবা, খোৱা লোৱা ভালকে কৰি থাকিবা। মই যাম দিয়া, 2টা দিনৰ কাৰণেহে। হ'ব দিয়া, যাম। বৌজনী ইমান ভাল, মাৰ বহুত যত্ন লয়। এতিয়ানো বাৰু বৌ নিজৰ দেউতাকৰ ছমাহিলিখনতনো বাৰু কেনেকে নোযোৱাকে থাকিবলৈ কওঁ। হ'ব, কোনো কথা নাই,
পাপৰিহঁতটো আহিবই, লগতে নন্দিনীও আহিব। থাকিব আৰু 2টা দিনহে। মই 2 দিন থাকি পেলাই গুচি আহিম বৌহঁত আহিলে। মাক সোধোগে ৰ'ব। মা, কথা এটা কওঁ বুলিহে আহিছিলো। মানে পৰহিলৈকে আমাৰ বৌৰ দেউতাকৰ ছমাহিলি। এতিয়া আমাৰতো মাৰ গাটোৰ কথা জানেই, লগত এটা মানুহ নাথাকিলে উঠা বহাও কৰিব নোৱাৰে, ভালকে খাবও নোৱাৰে। গোটেইখিনি কাম বৌৱে কৰে। এতিয়া বৌক ঘৰলৈ যাব যিহেতু মায়ে মোক 2 দিনৰ কাৰণে মাতি পঠাইছে। তাকে মই ভাবিছো 2 দিনৰ কাৰণে, বেছি দিন নহয়, 2টা দিনৰ কাৰণে মই গৈ আহিম। ইয়াততো পাপৰি আৰু নন্দিনীও থাকিব। মোৰ চিধা কথা, তুমি কলৈকো যাব নোৱাৰা এইকেইটা দিনত, কাৰণ মোৰ চহৰৰ পৰা মোৰ বোৱাৰী আৰু ল'ৰা আহিব, আৰু নন্দিনীও আহিব। এই সকলোবিলাক জানিও তুমি মাক কিদৰে মোক নুসুধাকে উত্তৰ দিলা? হা, তোমাৰ বৌয়ে ছমাহিলিত যায়, বছৰেকীয়াত যায়, মোৰ তাতে কি হ'ল? আৰু ছমাহিলিত নগলে নহয় নে ছোৱালীজনী? নগলেও চলি যায়। পুতেকতেহে কাম কৰিব লাগে, জীয়েকৰ তাতে একো কাম নাথাকে নহয়। গতিকে বৌয়েৰাক যাবলৈ মানা কৰা, তুমি যাব নোৱাৰা। মোৰ কথা সেইটোৱেই। মা, মাত্ৰ 2টা দিনৰ কাৰণে মোক যাবলৈ দিয়ক। মানে বৌ আমাৰ মাক বহুত যত্ন লয়। এতিয়া বৌক যদি নিজৰ দেউতাকৰ ছমাহিলিখনত মায়ে যাবলৈ নিদিয়ে, ঘৰৰ মানুহে কি বুলি ভাবিব আপুনি কওকচোন? আপোনাৰতো এজনী ছোৱালী আছে, আপুনি কিয় অকণো বুজি নাপায় মা? আৰু এই 2 বছৰ ধৰি মই ঘৰলৈকে যোৱাই নাই। মাৰ ইমান ডাঙৰ অপাৰেশ্যন এটা হৈ গ'ল। মই মেডিকেলৰ পৰা বাহিৰে বাহিৰে গুচি আহিছো, ঘৰলৈও নগলো। কিন্তু এতিয়া মাত্ৰ 2 দিনৰ কাৰণে, আৰু তাতে আপোনাৰ লগত পাপৰি থাকিব, নন্দিনী থাকিব, সেইকাৰণেহে মই যাবলৈ ওলাইছিলো। আৰু মই ঘৰৰ কাম সকলোবিলাক কৰিছো, য'ত যি বনাব লাগে পিঠা লাৰু চব বনাই ভাগে ভাগে টেমাত থৈ দিছো। তাৰপিছতো আপুনি মোক কিয় এনেকে কয় মা? সেইবিলাক নাটক কৰি থাকি লাভ নাই বুজিছা। মই যিহেতু কৈছো যে যাবলৈ নোৱাৰা, গতিকে যাবলৈ নোৱাৰা। তাৰপিছত এইবিলাক কান্দি কাটি মোক নেদেখুৱাবা, বুজিলানে? যোৱা এতিয়া, পিঠা পনা যি য'ত বনাব লগা আছে সকলোবিলাক বনোৱাগে। কালি পাপৰিহঁত আহি পাব, কলৈকো যাব নোৱাৰা। ঘৰখনত ল'ৰা বোৱাৰী 2টা আহিব, ইফালে মোৰ ছোৱালীজনী আহিব। তাই আকৌ এতিয়া পলাবলৈ ওলাইছে মাকৰ ঘৰলৈকে। মানা কৰি দিয়াগে বৌয়েক যাবলৈ। তেতিয়াহ'লে তুমি যাব নালাগে নহয়, সেইখিনি বুজি নাপায় নেকি? ঘৰখনত থাকোৱা বুলি ইমান গাল মানুহ জমা হব, তাই আকৌ কাম কৰাৰ ঘৰত পলাবলৈ ওলাইছে। ইয়াতে ভাত পানী ৰন্ধা বঢ়া কোনে কৰিব হা? মইতো পাপৰিক একো কাম কৰিবলৈ নিদিওঁ, আৰু নন্দিনী ইমান দিনত মাকৰ ঘৰখনলৈ আহিব, তাইক মই কাম কৰিবলৈ দিম নেকি? বুজি নোপোৱা এইবিলাক কথা হা? কালে বোলে মাক ফোন কৰি পেলাই কৈ দিয়া বোলে মোৰ ঘৰত আলহী আহিব, মই যাবলৈ নোৱাৰো। তোমালোকে তোমালোকৰ বোৱাৰীজনী ঘৰত ৰাখা, ছমাহিলিত নগলেও হ'ব দিয়া। এনেকে কৈ দিয়া, হৈ যাব, চব কথা ফিনিছ। হ'ব দিয়ক, আপুনি যিহেতু বুজিয়ে নাপায় তেনেকৈতো ক'ব লাগিব। হ'ব দিয়ক, মই নাযাওঁ। কাইলৈ মোৰ ল'ৰা ছোৱালীকেইটা আহি পাব, তাই আকৌ এতিয়া পলাবলৈ ওলাইছে। মই যাবলৈ দিম ঘৰলৈ ভালকৈ তোক। পাপৰি আহিলা, আহা আহা। ইছৰাম বৰ ক্ষীণাইছা দেই, বহুত দিনৰ মূৰত দেখিছো তোমাক। বহুত ক্ষীণোৱা যেন লাগিছে, একো নোখোৱা নেকি? বুঢ়ী চেলনী, কি চেলনী মাৰিব। আহা আকৌ, থিয় হৈ আছে যে। আৰু ৰক্তিম ক'ত? সি নাই দেখোন। আছে আছে, মানে এই আহোঁতে গেটতে গাঁৱৰ 2জনমান মানুহে লগ পালে, তাকে তেওঁলোকৰ লগতে কথা পাতি আছে। মোক ভিতৰলৈ আহিবলৈ ক'লে, মই সেইকাৰণে গুচি আহিলো। পাপৰি আহি পালা, আহা বহাহি। এতিয়া এনেকে থিয় হৈ থাকিব মানে সিহঁতৰ কাৰণে খোৱা বস্তু যোগাৰ কৰিবা। যোৱা পাকঘৰলৈকে যোৱা, তোমাৰ ইয়াত একো কাম নাই নহয়। পাকঘৰলৈ যোৱা, যি য'ত বনাব দিছিলো সকলোবিলাক বনোৱাগে, যোৱা ৰেডি কৰাগে। পাপৰি বহাচোন, মই তোমালোকৰ কাৰণে খোৱা বস্তুকে বনাই আছিলো। মানে গৰমে গৰমে দিলে হেনো খাবলৈ সোৱাদ হয়, সেইকাৰণে মায়ে বহুত বস্তু বনাবলৈ দিছে। আজি তোমালোকক মই গৰমে গৰমে বনাই খুৱাম। বহা তোমালোক, মই লৈ আহি আছো। আৰু ৰক্তিম ক'ত? হ'ব দিয়ক, আহি পোৱাৰ লগে লগে ইমান তেল মাৰিব নালাগে আপুনি। মই জানো আপুনি কিহৰ কাৰণে এনেকে ভাল লগাইছে। আৰু শুনক, মই আপোনাৰ হাতেদি বনোৱা সেইবোৰ বস্তু একো ভাল নাপাওঁ, গতিকে মিছাই এনেকে কষ্ট কৰি থাকিব নালাগে মোৰ কাৰণে। মা, পিছে আপোনাৰ গা চা কেনেকুৱা আছে, ভালে আছেনে? কিয়, মোক দেখাত সুস্থ যেন লগা নাই নেকি? বহুত ভালে আছো মই। আৰু এতিয়া তোমালোক আহি পালে যেতিয়া মই আৰু আগতকৈ আৰু ভালে হ'ম, হয় নে নহয়? দিয়া বহাচোন, মই তাই কি কৰিছে চাওঁগৈ। কিবা কিবি বনাব দিছিলো তোমালোকৰ কাৰণে, তুমি ভাল পোৱা ৰক্তিমে ভাল পোৱা বস্তুবিলাকে বনাবলৈ কৈ আছিলো। বনাইছে নে নাই মই চাই আহোঁ পতককে, তুমি বহা। নহলে এটা কাম কৰা, কাপোৰ কানিবিলাক সলাই লোৱা, মুখ হাতবিলাক ধুই লোৱাগে যোৱা। ৰক্তিম অহালৈকে হৈ যাব সকলোবিলাক। হ'ব দিয়ক, মই ফ্ৰেছ হৈ লওঁ আগতে, তাৰপিছত চাহ তাহ খাম। হ'ব দিয়া, যোৱা তেনেহলে ৰুমলৈকে। আজি নন্দিনী আহিব,
ঘৰখনত নন্দিনীৰ বাহিৰে বেলেগ কোনেও মোক অকণো বুজিয়ে নাপায়। তাই আহিলে মোৰ মনটো ভাল লাগে। কি হ'ল, এনেকে ৰন্ধা বঢ়া কাম এৰি থৈ কি ভাবা লাগি আছা? সোনকালে বনোৱা, নন্দিনী আহি পাব এতিয়া। আৰু ৰক্তিমে ভাল পোৱা বস্তুকেইটা বনাইছেনে নাই? আৰু পাপৰিয়ে ভাল পোৱা মাছৰ টেঙা বনাইছেনে তুমি? সকলো বনাইছো মা, আপুনি টেনচন নল'ব ইমান। মই ৰক্তিমে ভাল পোৱা, পাপৰিয়ে ভাল পোৱা, নন্দিনীয়ে ভাল পোৱা সকলোবিলাক বস্তু বনাইছো। তুমি কিন্তু মুখে মুখে খুব উত্তৰ দিব জানা। মুখখন বেছিকে চলোৱাতকে হাতখন বেছিকে চলাবা, তেতিয়াহে কামত আহিব। ঘৰলৈ ফোন কৰি ক'লানে নাই তুমি নোযোৱা বুলি? কৈছো, যোৱাকালিয়ে কৈছো মই নাযাওঁ বুলি। মা মা ক'ত আছানো? মই আহিলো। নন্দিনী আহিছে। নন্দিনী আহি পালে। তোমাৰ খোৱা বস্তুবিলাক এতিয়া ৰেডি কৰি ডাইনিঙতে সজাই দিবা, ভাত খাবলৈ সময় হৈছে। আৰু শুনা, পাপৰিক কিন্তু মই কাম কৰিবলৈ মানা কৰিছো, কাৰণ দুদিনৰ কাৰণে বেছি টাউনীয়া ছোৱালীজনী ঘৰলৈ আহে। মই ইয়াতে তাইক কাম কৰিবলৈ দি কষ্ট দিব নোৱাৰো। আৰু তাতে তাই চাকৰিয়াল ছোৱালী, গতিকে তুমি তাইক হিংসা নকৰি পেলাই নিজৰ কামখিনি যেনেকে আগতে কৰি আছিলা সেনেকে কৰি যাবা। আৰু নন্দিনীৰ কথাটো জানাই তুমি, মই মানা কৰিলে তাই কাম কৰিবলৈ আহে, তুমি তাইক একো কাম কৰিবলৈ নিদিয়া, বুজি পালা? হ'ব দিয়ক, মোৰ হাত দুখন আছে যেতিয়ালৈকে পাৰো তেতিয়ালৈকে নিজে কৰি যাম। মোৰ কাকো হিংসা কৰিব নাই, কাৰণ এইখিনি কাম মই সদায় কৰি থাকো। এতিয়া 2-4জন মানুহ বেছি হৈছেহে, একো নাই। কিন্তু মোক অকণমান বুজি পালে মোৰো ভাল লাগে। কাম কৰিবলৈ কিন্তু মই বেয়া নাপাওঁ, কিন্তু মোক কোনেও বুজিয়ে নাপায়, মোৰ সেইটোতে দুখ লাগে। নন্দিনী, খাচোন, এইবোৰ চব বৌয়েৰে বনাইছে বুজিছা তোলে। মই জানোৱে মা, মই দেখিয়ে গম পাইছো, বৌৰ বাহিৰে এইবোৰ বস্তু আন কোনেও বনাব নাজানে। বৌ, ইমান সোপা বস্তু বনাব কি দৰকাৰ কোৱাচোন? বিহুতো পতা নাই নহয়, বিহু আহিহে আছে, আকৌ বিহুত বনাবলৈ আছে এইসোপা। এতিয়া ইমান কষ্ট কৰি কৰি ইমান কাম কিয় কৰি থাকা কোৱাচোন? অকমান নিজৰ শৰীৰটোক ৰেষ্ট দিবলৈ চেষ্টা কৰিবাচোন, ইমান কাম কৰিব নালাগে নহয়। হ'ব দিয়া নন্দিনী, একো নহয়, এইখিনি কামনো কি আৰু এটা কথা নহয়, কাম কৰি থাকিলে দেহাটো ভালেহে থাকে। আৰু পিঠা পনাটো এনেও মই বনাই থাকোৱেই, আৰু এতিয়া তোমালোক আহিলে এনেকে 2-এটা বনাই খুৱাবলৈ পালে ভালো লাগে দিয়াচোন। খোৱাচোন, ঠাণ্ডা হ'ব নহলে চাহখিনি। হ'ব দিয়া খাম, তোমালোকে নোখোৱা? আমি অলপ আগতে খাই উঠিলোৱে, তই খাচোন এতিয়া। সৰু বৌ, তোমালোক চাগে দুদিনমান থাকিবা ইয়াতে? 2-4 দিন আছো বাৰু, ছুটি আছে 4 দিন মানৰ, তাৰপিছত যামগে আৰু। ভালে কৰিছা দিয়া, আমাৰ এখেতৰো ছুটি আছে, মই সেইকাৰণে আহিলো ঘৰলৈ, নহলেনো আহিবলৈ ক'ত সময় পোৱা। ঠিকে কৰিছা। নন্দিনী, দে হ'ব দে, কথা পিছতো পাতিবি, আগতে খাই লচোন চাহখিনি। দে হ'ব দিয়া, বহুত দিনৰ মূৰত চবকে একেলগে লগ পাইছো যে বহুত ভাল লাগিছে। মা, তোমাক কথা এটা কওঁ, ডাঙৰ বৌ মই অহাৰ পৰা দেখিছো সকলো কাম অকলে অকলে পাকঘৰটোত কৰি থাকে। তুমিতো বাৰু এতিয়া ডাঙৰ বৌক সহায় কৰিবলৈ নোযোৱা, সেইটো মই জানো, কিন্তু পাপৰি বৌতো টাউনৰ পৰা 2-4 দিনৰ কাৰণে আহে। বৌৱেতো ডাঙৰ বৌক কিবা এটা কাম কৰি সহায় কৰি দিব পাৰে, খালি ৰুমটোতে সোমাই থাকে। তুমিয়ে কবাচোন 2-এটা কাম কৰি সহায় কৰি দিবলৈ। পাপৰি কাম কৰিবলৈ যাব ময়ে মানা কৰিছো। 2 দিনৰ কাৰণে ছোৱালীজনী আহে, তাতে আকৌ তাই চাকৰি কৰা ছোৱালী, তাতেওতো তাই নিজে ৰান্ধি বাঢ়ি খাই বৈ পেলাই ৰক্তিমকো খুৱাই পেলাই তাই চাকৰিলৈ যায়। ইয়াতে আহি পেলাই আকৌ ভাত পানী বনাই আমাক খুৱাব নালাগে বুজিছ। তাই চাকৰি কৰা ছোৱালী, 2 দিনৰ কাৰণে ইয়াতে আৰাম কৰিবলৈ আহে, থাকক আৰামতে, কিনো ইমান। আৰু বিনীতাইতো সকলো কাম নিজে কৰে, আৰু তাই এই 2 দিনৰ কাৰণে হিংসা কৰিব নালাগে নহয়। আৰু তইও নাযাবি, সকলো কাম বৌয়েক কৰিব দিবি, তাই এইবিলাক চবতে পাৰ্গত কৰি থাকক তাই অকলে অকলে। তই 2-4 দিনৰ কাৰণেহে আহা মাৰ ঘৰলৈ, আহি পেলাই আকৌ ভাতৰ চৰুত সোমাবি নেকি হা? নাযাবি তই কাম কৰিবলৈ, কৰক দিয়কচোন তাই পাৰে, তাই গাঁৱলীয়া ছোৱালী, তাই কাম কৰাৰ অভ্যাস আছে। আৰু হেৰি নহয়, পাপৰি আৰু তোক মই অলপ অলপ পইচা দিম, মানে তই বজাৰলৈকে যাবি, বিহুৰ কাৰণে কেইটামান কাপোৰ কিনি আনিবি বুজিছ, তহঁতৰ কাৰণে কেনেকুৱা কাপোৰ লাগে কি লাগে কিনি লৈ আহিবি। মা, তুমি বাৰু পইচা দিবা, কাপোৰ বাৰু বজাৰ কৰিবলৈ যাম, কিন্তু ঘৰখনত বাৰু পাপৰি বৌ আৰু মোৰ বাহিৰে ডাঙৰ বৌ জানো নাই? তুমি ডাঙৰ বৌৰ কাৰণেওতো কিবা কিনি আনিবলৈ ক'ব পাৰিলা হয়। ডাঙৰ বৌক কিয় ইমান কষ্ট দিয়া কোৱাচোন? বৌজনী গোটেই ঘৰখনৰ কাম অকলে কৰে। আৰু এটা কথা, পাপৰি বৌ চাকৰি কৰে হয় সঁচা কথা, কিন্তু এইখন ঘৰত 2জনী বোৱাৰীকে সমান অধিকাৰ দিব লাগে। তুমিও এসময়ত বোৱাৰী আছিলা, তুমিতো আগৰ কথাবিলাক মোৰ আগত কৈছিলা যে তোমাৰ মানে ভাই বোৱাৰী ঘৰত যেতিয়া টাউনৰ পৰা আহে চাকৰি কৰা আছিলে, তুমি সকলো কাম কৰিব লাগিছিল, তাই একো কাম নকৰিছিল।
তোমাৰ মনত আছেনে সেইবিলাক দিন? এতিয়া তুমি সেইবিলাক দিনকে আকৌ মনত নেপেলাই তুমি ডাঙৰবোৰক কিয় ইমান কষ্ট দিয়া কোৱাচোন? তোমাৰ কিমান কষ্ট হৈছিল তুমি কৈছিলা নহয়, আইতা বোলে তেনেকুৱা আছিল, তোমাকে বোলে সকলো কাম কৰিব দিয়ে ডাঙৰ আছিলা কাৰণে, সৰু খুৰীক বোলে একো কাম কৰিব নিদিছিল। এতিয়া তুমি আকৌ সেই একেখিনি নিয়মকে তুমি ডাঙৰবোৰৰ লগত কৰি থকা নাই জানো? তুমি এইটো বেয়া কাম কৰা নাই? আৰু মই শুনিছো ডাঙৰবোৰ মাকৰ হেনো অসুখ, বৌয়ে হেনো ঘৰলৈ যাবলৈ ওলাইছিল, তুমি হেনো মানা কৰিব দিলা। কিয় এইবিলাক কৰিছা মা? এইবিলাক নাপায় নহয় কৰিব। আৰু এতিয়া চোৱাচোন, ময়ো এখন ঘৰলৈ বিয়া হৈছো, মোৰো দুজনীকে যা আছে। এতিয়া যদি মই সকলো কাম যদি ময়ে কৰিব লাগে, মোৰ যা দুজনীয়ে যদি একো কাম নকৰে, তেতিয়া তোমাৰ কেনেকুৱা লাগিব কোৱাচোন? আমিতো তিনিওজনীয়ে মিলি পেলাই কামবিলাক কৰো ন। অকলে যদি মই কৰিব লগা হয় কিমান কষ্ট হয়। এতিয়া বৌতো কোনোবা এখন ঘৰৰ ছোৱালী, তুমি নিজৰ বোৱাৰীজনীক ছোৱালী হিচাপে নাভাবিলে অন্তত বোৱাৰী হিচাপে অকমানতো মৰম দিব পাৰা। আৰু কথা পাতি বৌক ইমান টানকে কথা কৈ থাকা তুমি, মোৰ এইবিলাক একেবাৰে ভাল নালাগে বুজিছানে? তুমি তোমাৰ আগৰ সময়খিনিলৈকে মনত পেলোৱাচোন, তোমাৰ লগত কি হৈছিলে। আৰু চোৱাচোন, বৌ আমি আহিবৰ কাৰণে 2টা দিনৰ কাৰণে মাকৰ ঘৰলৈ যাবলৈ ওলাইছিল, কিন্তু তুমি তাকো কৰিব নিদিলা। আজি 2 বছৰ ধৰি বৌ মাকৰ ঘৰলৈ যোৱাই নাই। বৌৰ জানো মন নাযায় মাকৰ ঘৰলৈ যাবলৈ? তোমাৰ জানো আগতে মন যোৱা নাছিলে তোমাৰ মাৰ ঘৰলৈ যাবলৈ? কিমান কান্দিছিলা বোলে তুমি দেউতাৰ আগত কৈ কৈ, সেইবিলাক কথাটো তুমি আমাক নিজেই কৈছিলা ন। কিন্তু তুমি এবাৰ ভাবি চোৱাচোন, তোমাৰ অতীতটোত তুমি গৈ পেলাই তুমি চোৱাচোন, নিজকে প্ৰশ্ন কৰি চোৱা যে বৌৰ লগত তুমি ভাল কৰিছা নে বেয়া কৰিছা। তুমি বহুত অন্যায় কৰিছা ডাঙৰ বৌৰ লগত, বুজিলানে? আৰু এতিয়া যোৱা, বৌক মাকৰ ঘৰলৈ যাবলৈ দিয়া। কাৰণ বৌৰ নিজৰ বৌয়েকজনীও মাকৰ ঘৰলৈ যাব, কাৰণ বৌয়েকৰ দেউতাকৰ ছমাহিলী, আৰু ছমাহিলীত যদি নিজৰ ছোৱালীজনী নাথাকে, মাক দেউতাকে কি বুলি ভাবিব কোৱাচোন? মই যদি এতিয়া দেউতাৰ সকামত যদি মই আহিব নোৱাৰো, তোমাৰ কেনেকুৱা লাগিব? এবাৰ ভাবি চাইছানে? হয় মাজনী, তই ঠিকেই কৈছ। ডাঙৰ বৌয়েৰৰ নিচিনা দিন এটা মই পাৰ কৰি আহিছো, কিন্তু মই এনেকুৱা অন্যায় কিয় তাইৰ লগত কৰিলো বাৰু? মই ইমান দিন একো ভবাই নাছিলো। তই সঁচাই দেই, তই ঠিকেই কৈছ। মই আগতে কিমান হাহাকাৰ কৰিছিলো ঘৰলৈ যাবলৈ, কিন্তু মোক শাহুমাই যাবলৈ দিয়া নাছিল কাম কৰিবৰ কাৰণে। আৰু এতিয়া চাচোন, মই ডাঙৰ বোৱাৰীৰ লগতো সেইবিলাকে কৰিছো। ব'ল ডাঙৰ বৌয়েৰৰ ওচৰত যাওঁ বলচোন, তাইক যাবলৈ কওঁ। কাৰণ ইখন ঘৰে তই আছ, পাপৰি আছে, পাপৰিয়ে কৰিব। ব'ল বৌয়েৰৰ ওচৰৰ পৰা আহোঁগৈ ব'ল। মই আজিৰ পৰা আৰু এইটো ভুল নকৰো। ঠিকে কৈছা তুমি। এতিয়াৰ পৰা আৰু ডাঙৰ বৌক তুমি এইবিলাক কষ্ট নিদিবা। আৰু এতিয়া কাপোৰ কানি কিনিবলৈ আমাক যেনেকে টকা পইচা দিয়া, বৌকো তেনেকে দিবা। আৰু বজাৰ সময়লৈ যাবলৈ তুমি বৌক দাদাৰ লগত পঠাবহে লাগে। বৌজনী চোৱাচোন, ঘৰৰ পৰা নোলাই, একোতো যাবলৈ নাপায়। সেইবিলাক চব কৰিবলৈ দিবা। তুমি যিবিলাক কাম কৰিবলৈ পোৱা নাছিলা, সেইবিলাক কাম বৌক কৰিবলৈ দিবা। তেতিয়া তোমাৰ মনটোৱেও শান্তি পাব, চাবাচোন তুমি। হ'ব দে, এতিয়াৰ পৰা মই তাইক সকলোবিলাক কৰিবলৈ ক'ম। ব'লা এতিয়া বৌৰ ওচৰলৈ যাওঁ। বিনীতা, এটা কাম কৰা, এতিয়া পাকঘৰ চাকঘৰ কাম বাদ দিয়া, তুমি ঘৰলৈ যাবলৈ ওলোৱা। তোমাৰ বৌয়েৰা কালি ঘৰলৈ নাযাব জানো? যোৱা, তুমি এতিয়াই ঘৰলৈ যোৱাগে, তেতিয়াহে তোমাৰ বৌয়েৰা আকৌ মাকৰ ঘৰলৈ যাব পাৰিব। কি মা, আপুনি সঁচাই কৈছেনে? মোক সঁচাকে যাবলৈ দিব ঘৰলৈ? মই সঁচাই কৈছো বোৱাৰী। যোৱা, ঘৰলৈকে যোৱাগে যোৱা। যিমান দিন মন যায় সিমান দিন থাকি আহিবা। আমাৰ কথা চিন্তা কৰিব নালাগে। ইয়াতে পাপৰি আছে, নন্দিনী আছে, সকলোবিলাক কাম আমি ভগাই মেলি কৰিম। আৰু ফাকুৱাৰ দিনকেইটা তুমি তাতে থাকিবা, বুজিলা? বহুত দিন হ'ল ঘৰলৈ যোৱাও নাই নহয়। আৰু এটা কাম কৰিবা, ঘৰলৈ যাওঁতে ভালকে মিঠাই চিঠাই কেইটামান লৈ যাবা, মায়েও ভাল পাব। যোৱা, এতিয়া ওলাগে যোৱা। মা, আপুনি হঠাতে ইমান সলনি হ'ল যে, মই ধৰিব পৰা নাই। সেইবিলাক পিছত কম দিয়া, মাত্ৰ এতিয়াৰ পৰা জানি লোৱা যে এতিয়াৰ পৰা পাপৰিয়ে এখন ঘৰত যিমানখিনি মৰম পায়, তুমিও এতিয়াৰ পৰা সিমানখিনি মৰম পাবা। মই পাপৰিক যিমান মৰম কৰো, এতিয়াৰ পৰা তোমাকো সিমান মৰম কৰিম, বুজিলা? যোৱা, এতিয়া সোনকালে যোৱা ঘৰলৈ। হ'ব দিয়ক মা, মই তেতিয়ালৈ গৈ থাকো। বৌ, তুমি একো চিন্তা নকৰিবা, মাৰ লগত আমি আছো। আৰু তোমাৰ যিমান দিন মন যায় সিমান দিন থাকি আহিবা ঘৰত, বুজিলা? হ'ব দিয়া নন্দিনী, মই ইমান দিন নাথাকো বাৰু, 2 ৰাতিৰ কাৰণে যাম, তাৰপিছত গুচি আহিম। দিয়া হ'ব দিয়া, মই তেতিয়ালৈ গৈ থাকো। যোৱা যোৱা। পাপৰি, পাপৰি, কিনো কৰি আছা? মা, আহক ভিতৰলৈ আহক। নন্দিনী, আহা ভিতৰলৈ আহা। মানে হেৰি নহয়, বিনীতা মাকৰ ঘৰলৈ গ'ল।
এতিয়া সেই দুপৰীয়া ভাত চাত বনাব লাগিছিল ব'লা পাকঘৰলৈকে মই তোমাক দেখাই মেলি দিওঁগে ভাতকেইটা বনাবা তুমি কি মাকৰ ঘৰলৈ গ'ল কিয় মাকৰ ঘৰলৈ গ'ল এতিয়া মই এইবিলাক কৰিব নোৱাৰো দেই আপুনি মোৰ পৰা এইবোৰ আশা নকৰিব আৰু মই ভাত চাত বনাব নোৱাৰো টাউনত মই কিবাকে ভাত পানীকেইটা বনাই মেলি চাকৰিলৈ যাওঁ ইয়াতে আকৌ আহি ইমান গাল মানুহৰ কাৰণে মই এইবোৰ বনাই থাকিব নোৱাৰো দেই মোৰ দ্বাৰা নহ'ব এইবিলাক মই ইয়াতে ভাত বনাবলৈ অহা নাই নহয় হে বুজি পাইছো তুমি তাতে ভাতটো বনোৱা চাকৰিটো যোৱা কিন্তু এতিয়া ইয়াতে এইখন ঘৰত বিনীতাৰ পিছততো তুমিয়ে বোৱাৰী ন গতিকে বোৱাৰী হিচাপে তুমিও দুই এটা কাম কৰিব লাগে ইমান দিন মই তোমাক একো কাম কৰিবলৈ দিয়াই নাছিলো এতিয়া বিনীতা ঘৰলৈ গ'ল যেতিয়া নন্দিনী আৰু ময়ো আছো তোমাৰ লগত তুমি অকলে সকলোবিলাক কাম কৰিব নালাগে নহয় ব'লা আমি দেখাই দিম সকলোবিলাক কৰি দিম তুমি খালি বনালেই হ'ল ব'লাচোন ব'লা নাই নহ'ব মই সেইবোৰ একো কৰাত নাই মই ইয়াতে 2টা দিনৰ কাৰণে ফ্ৰীলি টাইম স্পেণ্ড কৰিবলৈ আহিছো মই ইয়াতে এতিয়া ভাত বনাই থাকিব নোৱাৰো মোৰ পৰা সেইবোৰ আশা নকৰিব আপোনালোকে নিজে বনাবগৈ যাওক তাৰমানে তুমি মোৰ কথা নুশুনা সেইবিলাক কথা শুনা নুশুনা কোনো প্ৰশ্নই নাহে মই ইয়াতে কাম কৰিবলৈ অহা নাই বছ সিমানে কথা আপোনালোকে যাওক যি খাবলৈ মন গৈছে নিজে বনাই মেলি পেলাই খাই থাকগৈ তুমি নোখোৱা নেকি অভিয়াছলি খাওঁ কিন্তু সেই বুলি পেলাই ইয়াতে এনেকে ভাতৰ জোৰ দাঙি দাঙি ভাত ৰান্ধি খাবলৈ অহা নাই নহয় মোৰ কাৰণে বনাব আপোনালোক সকলোৰে কাৰণে বনাব যেতিয়া মোৰ কাৰণে দুটামান ভাত বনাওঁতে আপোনালোকৰ একো কষ্ট নহয় নহয় যাওক এতিয়া মাক জীয়েকে বনাওকগৈ মই পিছত গৈ পেলাই নিজে খাই ল'ম মোৰ কাৰণে ৰখি থাকিব নালাগে নিজে বনাই মেলি খাই ল'ব মই পিছত নিজে লৈ পেলাই খাই থাকিম ব'ল মাজনী আমিয়ে বনাওঁগৈ ব'ল তাইক মাকৰ ঘৰলৈ যাবলৈ দি এতিয়া মোৰ দ্বাৰা কাম কৰাবলৈ আহিছে দৰকাৰ পৰিছে মোৰ কাম কৰি খুৱাবলৈ একো নকৰো মই দৰকাৰ হ'লে মই কাইলৈ টাউনলৈ গুচি যাম বৌ কলৈ যোৱা তুমি মই ঘৰলৈ যাওঁ মানে ফ্লেটলৈ কি আজি ফাকুৱাৰ দিনাখন তুমি ফ্লেটলৈ যাবা কিন্তু কিয় তোমালোকতো 2-4 দিনৰ কাৰণে আহিছিলা আৰু 3 দিন 4 দিনমান ছুটি আছে তোমালোকৰ এতিয়া তোমালোক হঠাতে যাবলৈ ওলাইছে যে এনেকৈ কিয় কিবা হ'ল নেকি একো হোৱা নাই আৰু আমি নহয় অকল মইহে যাম ইয়াত মই কাম কৰিবলৈ অহা নাছিলো ভাবিছিলো 2 দিনৰ কাৰণে যাম ঘৰলৈকে আৰামত বহি বহি খাম কিন্তু এতিয়া দেখিছো নিজৰ ডাঙৰ বোৱাৰীক ঘৰলৈ পঠাই দি মোৰ দ্বাৰা চব কাম কৰাবলৈ আহিছে মই নোৱাৰো দেই এইবিলাক কাম কৰি থাকিবলৈ ৰাতি মই ভাত বনাইছো এতিয়া আকৌ দুপৰীয়া বনাইছো নাই 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 মোৰ দ্বাৰা এইবোৰ নহ'ব গতিকে মই এতিয়াই যাম মই কেব বুক কৰিছো কেব আহি পাইছে মই এতিয়াই ঘৰলৈ যাম মই ইয়াত থাকিব নোৱাৰো আৰু ৰক্তিমো যাব নেকি নাযায় ৰক্তিম ইয়াতে থাকিব মই ফ্লেটলৈ যাম এতিয়া মোক আৰু বাধা দি নাথাকিব কেব আহি পাইছে মই যাওঁগে পাপৰি ৰবাচোন ৰবা ক'ত যোৱা এনেকে অকলে অকলে নালাগে তুমি হ'ব দিয়া তুমি একো কাম কৰিব নালাগে তুমি ইয়াতে থাকা আমি কৰিম নন্দিনী আৰু মই কৰিম সকলো কাম তুমি একো কাম কৰিব নালাগে তুমি খালি থাকা ইয়াতে এনেকে কিয় অকলে যাবলৈ ওলাইছা নালাগে যাব ৰক্তিমৰ লগত একেলগে যাবা ছুটি শেষ হ'লে পাপৰি ৰবাচোন মোক আৰু ৰখাবলৈ চেষ্টা নকৰিব মই এবাৰ সিদ্ধান্ত ললো যেতিয়া ললোৱেই ইয়াত মোক কোনো বাধা দিব নোৱাৰে বুজিলে থাকক আপোনালোকে পাপৰি বোৱাৰী হ'লেতো 2-এটা কাম কৰিব লাগিবই ন সেইবুলি তুমি এতিয়া দুসাঁজ ভাত বনোৱাৰ লগে লগে ঘৰে যাবলৈ ওলালানে গতিকে তুমি মোক বিপদৰ সময়ত কি চাবা মই এতিয়াই বুজি পালো এই 2 দিন ভাত বনোৱাৰ লগে লগে তুমি ঘৰে যাব পৰা হ'লা তুমি আৰু মোৰ বিপদ হ'লে তুমি চাবানে ইমান দিনে মই বিনীতাক বহুত কষ্ট দিলো কিন্তু মই যোৱাকালি নন্দিনীৰ কিছুমান কথাত মই সকলোবিলাক ফুল ভাঙিব পাৰিলো যে মোৰ ইমান দিনে ভুল হৈ আছিলে বিনীতাৰ গাত একো দুখেই নাই মই তাইক বহুত কষ্ট দিলো আৰু তোমাক মই যিমান আৰামত ৰাখিছিলো তাৰ ফল এতিয়া তুমি মোক দিবলৈ ওলাইছা তুমি এতিয়া 2 দিন ভাত বনোৱাৰ লগে লগে ঘৰলৈ যাবলৈ ওলালা হা ইমান মৰম কৰিছিলো মই তোমাক এইবিলাকৰ কাৰণে কোনে আপোনাক মৰম কৰিব দিছিলে মোক মইতো আপোনাক কোৱা নাছিলো যে আপুনি মোক মৰম কৰক বুলি আৰু মোক এনেকৈ কাম কৰিবৰ কাৰণে ঘৰলৈ নামাতিব মই এতিয়াই কৈ থলো বুজি পালানে এতিয়া মা ইমান দিন চাকৰি কৰা বোৱাৰী বুলি কৈ কিমান মৰম কৰি আছিলা আৰু ঘৰত থকা বোৱাৰীজনীক কিমান কষ্ট দি আছিলা এতিয়া চোৱা তোমাৰ চাকৰি কৰা বোৱাৰীয়ে 2 দিন ভাত বনাব লগা হোৱাৰ লগে লগে ঘৰলৈ গুচি যাব পৰা হ'ল আৰু সেই ডাঙৰ বৌজনীয়ে ইমান বছৰ ধৰি ইয়াতে ৰান্ধি বাঢ়ি তোমাৰ কিমান গালি শুনি পেলাই ইয়াতে আছিলে এই বিপদৰ সময়তহে তোমাৰ বিনীতা বৌহে কাষত থাকিব এইজনী বৌ নাহে চিনি পালা নহয় এতিয়া মই মানে বহুত ভুল কৰি আছিলো সঁচাকে হ'ব দে ব'ল এতিয়া ভাত বনাওঁগে আমি এই ৰক্তিমে এতিয়া নাই ক'ত বা গ'ল জানো সি ফাকুৱাৰ দিনাখন ন তাইৰ বাৰু এনেকে ওলাই যাব লাগে নে সেই বেয়া লাগিছে কিবা মনটো ভাল লগা নাই অলপো দিয়া হ'ব দিয়া একো নাই দিয়া গৈছে আৰু বিহুত আকৌ আহিব দাদাৰ লগত তেতিয়া কিন্তু তুমি এইবিলাক বিভাজন নকৰিবা ডাঙৰ বৌ আৰু সৰু বৌৰ লগত বুজিলা দুয়োজনীকে সমান অধিকাৰ দিবা সমান চকুৰে চাবা হ'ব দে তেনেহ'লে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ